Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিঅ'ত আমি ভাৰতৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ বিষয়ে ডিসকাস কৰিম। ৰিসেন্টলি ভাৰতৰ 5খন ৰাজ্যত হোৱা নিৰ্বাচনৰ বাবে নতুনকৈ মুখ্যমন্ত্ৰী নিযুক্ত কৰা হৈছে। সো আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেন্ট হ'ব। আজিৰ ফাৰ্স্ট কোৱেশ্চন হৈছে হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ৰাজস্থান? ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন সি ভজনলাল শৰ্মা। ভজনলাল শৰ্মা ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী আৰু ৰাজস্থানৰ গভৰ্ণৰ হৈছে কালৰাজ মিশ্ৰা। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মধ্যপ্ৰদেশ? মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন বি মোহন যাদৱ। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম মোহন যাদৱ হয় আৰু মধ্যপ্ৰদেশৰ গভৰ্ণৰ হৈছে মংগুবাই ছগনভাই পটেল। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ছত্তীশগড়? ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন এ বিষ্ণুদেৱ সাই। ছত্তীশগড়ৰ চিফ মিনিষ্টাৰৰ নাম বিষ্ণুদেৱ সাই আৰু গভৰ্ণৰ হৈছে বিশ্বভূষণ হৰিচন্দন। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ তেলেংগানা? তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন ডি ৰেৱন্ত ৰেড্ডি। তেলেংগানাৰ মুখ্যমন্ত্ৰী হৈছে ৰেৱন্ত ৰেড্ডি আৰু গভৰ্ণৰ হৈছে তামিলিসাই সৌন্দৰাৰাজন। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মিজোৰাম? মিজোৰামৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন বি লালডুহোমা। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা আৰু গভৰ্ণৰ হৈছে কম্ভমপট্টি হৰিবাবু। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ হিমাচল প্ৰদেশ? হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন হয়? শুদ্ধ উত্তৰ অপচন এ সুখবিন্দৰ সিং সুখু। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় সুখবিন্দৰ সিং সুখু আৰু গভৰ্ণৰ হৈছে শিৱ প্ৰতাপ শুক্লা। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ কৰ্ণাটক? কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন সি সিদ্ধৰামাইয়া। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম সিদ্ধৰামাইয়া আৰু গভৰ্ণৰ হৈছে থাৱাৰচন্দ গেহলোট। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ গোৱা? গোৱাৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন এ প্ৰমোদ সাৱন্ত। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু গভৰ্ণৰ হৈছে পি.এছ. শ্ৰীধৰন পিল্লাই। নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ অৰুণাচল প্ৰদেশ? অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন সি পেমা খাণ্ডু। মনত ৰাখিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম পেমা খাণ্ডু আৰু ইয়াৰ গভৰ্ণৰ হৈছে কেৱল্য ত্ৰিবিক্ৰম পাৰনায়ক। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ত্ৰিপুৰা? ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন বি মানিক সাহা। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নাম মানিক সাহা হয় আৰু লগতে ইয়াৰ গভৰ্ণৰ হৈছে ইন্দ্ৰসেনা ৰেড্ডি নল্লু। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মণিপুৰ? মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন ডি এন বীৰেন সিং। এন বীৰেন সিং হৈছে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু গভৰ্ণৰ হৈছে অনুসুইয়া উইকে। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ৱেষ্ট বেংগল? পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপচন বি মমতা বেনাৰ্জী। মমতা বেনাৰ্জী পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হয় আৰু পশ্চিম বংগৰ গভৰ্ণৰ হৈছে ডক্টৰ চি.ভি. আনন্দ বস। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ তামিলনাডু? তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন বি এম কে ষ্টালিন। এম কে ষ্টালিন তামিলনাডুৰ মুখ্যমন্ত্ৰী হয় আৰু গভৰ্ণৰ হৈছে আৰ এন ৰভি। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ কেৰালা? কেৰালাৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন ডি পিনাৰায় বিজয়ন। পিনাৰায় বিজয়ন কেৰালাৰ মুখ্যমন্ত্ৰী হয় আৰু কেৰালাৰ গভৰ্ণৰ হৈছে আৰিফ মহম্মদ খান। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মহাৰাষ্ট্ৰ? মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন ডি একনাথ সিন্ধে। একনাথ সিন্ধে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হয় আৰু মহাৰাষ্ট্ৰৰ গভৰ্ণৰ হৈছে ৰমেশ বাইছ। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰ প্ৰদেশ? উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰ অপচন এ যোগী আদিত্যনাথ। যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয় আৰু উত্তৰ প্ৰদেশৰ গভৰ্ণৰ হৈছে আনন্দবেন পটেল। নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ অন্ধ্ৰ প্ৰদেশ? অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ নাম কি?
শুদ্ধ উত্তৰ অপশ্যন বি YS জগনমোহন ৰেড্ডী YS জগনমোহন ৰেড্ডী অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু অন্ধ্ৰ প্ৰদেশৰ গভৰ্ণৰ হৈছে S আব্দুল নাজিৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ বিহাৰ বিহাৰৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন বি নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হয় আৰু বিহাৰৰ গভৰ্ণৰ হৈছে ৰাজেন্দ্ৰ আৰ্লেকাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য মিনিষ্টাৰ অফ হাৰিয়ানা হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন বি মনোহৰ লাল খট্টাৰ হৈছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু হাৰিয়ানাৰ গভৰ্ণৰ হৈছে বন্দাৰু দত্তাত্ৰেয় নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন চি ভূপেন্দ্ৰ পটেল গুজৰাটৰ মুখ্যমন্ত্ৰী হয় আৰু গুজৰাটৰ গভৰ্ণৰ হৈছে আচাৰ্য দেৱব্ৰত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ নিউ দিল্লী নতুন দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন এ অৰবিন্দ কেজৰিৱাল নতুন দিল্লীৰ মুখ্যমন্ত্ৰী হয় আৰু নতুন দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ হয় বিনয় কুমাৰ সাক্সেনা নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ পাঞ্জাবৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন বি ভগৱন্ত মান পাঞ্জাবৰ মুখ্যমন্ত্ৰী হয় আৰু পাঞ্জাবৰ গভৰ্ণৰ হৈছে বনৱাৰীলাল পুৰোহিত নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন বি কনৰেড কে চাংমা মেঘালয়ৰ মুখ্যমন্ত্ৰী হয় আৰু মেঘালয়ৰ গভৰ্ণৰ হৈছে ফাগু চৌহান নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ পুডুচেৰীৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন ডি এন ৰংগাস্বামী হৈছে পুডুচেৰীৰ মুখ্যমন্ত্ৰী আৰু পুডুচেৰীৰ লেফটেনেণ্ট গভৰ্ণৰ হৈছে তামিলিচাই সৌন্দৰৰাজন নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন এ পুষ্কৰ সিং ধামী উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী আৰু উত্তৰাখণ্ডৰ গভৰ্ণৰ হৈছে গুৰমিত সিং নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ছিকিমৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন চি প্ৰেম সিং তামাং ছিকিমৰ মুখ্যমন্ত্ৰী হয় আৰু ছিকিমৰ গভৰ্ণৰ হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন এ নেফিউ ৰিঅ' নাগালেণ্ডৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ গভৰ্ণৰ হৈছে এল গণেশন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন চি হেমন্ত সোৰেন ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আৰু ঝাৰখণ্ডৰ গভৰ্ণৰ হৈছে CP ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য চিফ মিনিষ্টাৰ অফ উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ নাম কি শুদ্ধ উত্তৰ অপশ্যন এ নবীন পাটনায়ক উৰিষ্যাৰ মুখ্যমন্ত্ৰী হয় আৰু উৰিষ্যাৰ গভৰ্ণৰ হৈছে ৰঘুবৰ দাস অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ বিষয়ে আমি জানোৱে সেইবাবে আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ নাম কমেন্ট কৰি জনাব